हेलो गाइस माने चाওক আজি বহুত দিনৰ পিছত আকৌ ভিডিঅ' লৈ আহিলোঁ। এয়া মই আছোঁ এতিয়া মুকলমৰ মানে অলপ দক্ষিণে চৰত। এতিয়া দেখিবলৈ যে দলংটো ভাঙি আছে আৰু এয়া মই বাইকখন লৈ আছোঁ। আজি মোৰ বাইকখন প্ৰথম আজি নাৱত উঠিব। আপোনালোকে চাই থাকক, আপোনালোকক এইটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু ক'ত গৈ আছোঁ, কি কৰিব গৈ আছোঁ সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক আৰু তেতিয়াহে গম পাব। এতিয়া মই আপোনালোকক দেখুৱাম আৰু নাৱত উঠিম, কেনেকৈ উঠিম, কেনেকৈ ভাড়া দিম আৰু বাইকখন আজি উঠাম, কেনেকৈ উঠাম আৰু ক'ত গৈ আছোঁ, কি কৰি আছোঁ, কিয় আহিছোঁ চৰত, আপোনালোকে চাই থাকক বলক। তো গাইজ ফাইনেলি আমি আহি মই আৰু মোৰ লগৰ মামাই এয়া নদী পাইছোঁ। এতিয়া নদীখন পাৰ হ'ব লাগিব। এয়া সিপাৰে নাওখন আছে, নাওখন আহিলে আমি গাড়ীখন উঠাই দিম আৰু উঠাই দিলে আমি যাব পাৰিম। তে মামাক ক'লোঁ, মামা গাড়ী ষ্টাৰ্ট দিয়া চলা। মামা ষ্টাৰ্ট দিলে, এতিয়া আমি নাৱত উঠাই দিম আৰু গাড়ী যি হয় হ'ব আৰু প্ৰথমবাৰৰ বাবে গাড়ীখন নাৱত উঠিব। চ' আপোনালোকে চাই থাকক। নাৱত উঠি থিয় হৈ থাকিব লাগিব, মানে নাৱত বহা চিষ্টেম নাই, সেইটো জনাইছোঁ আপোনালোকে। আমি থিয় হৈ আছোঁ এতিয়া আৰু এনেকৈ সকলোৱে থিয় হৈ আমি অলপ পিছতে নামিম। এয়া সকলোৱে গাড়ীখন নুমাই নিলে, কিন্তু যিজন নাও চলায় তেখেতক কৈছোঁ যে আমাৰখন শেষত নুমাব, মানে আমাৰ ভয় লাগে। চ' এতিয়া মামাকে নুমাব দিছোঁ, মামাই নুমাই আছে। এতিয়া আমি যাম অলপ। গাইজ ফাইনেলি কিবাকৈ বহুত ভয় কৰিছিলোঁ, মানে নাৱত উঠি কেনে নাৱৰ পৰা নামিলোঁ। এতিয়া আমি গৈ আছোঁ, এয়া নদীৰ পাৰে গৈ আছোঁ। এয়া দেখিবলৈ পাইছে নদীবিলাক বালি উঠিছে আৰু সিফালে পানী আছে। সেইখিনি মানে অলপমান জেগা আমাক নাৱেৰে পাৰ কৰি দিলে, তাতে কিবা অলপ ভাড়া লৈছে আৰু যিয়ে নহওক। এতিয়া মই আৰু মোৰ লগত আছে মামা, এয়া মামা গাড়ী চলাই আছে, গৈ আছোঁ আৰু ৰাস্তাটো চিনি নাপাওঁ। এতিয়া ৰাস্তা এজন মানে ভাইটি এটা গৈ আছে, আমি তাৰমানে যিটো চৰত যাম চেম চৰত ভাইটিও যাব। চ' ভাইটিৰ পিছে আমি গৈ আছোঁ। মই আপোনালোকক ভাইটিক দেখুৱাই আছোঁ। এইটো ল'ৰা আমাৰ লগত গৈ আছে, মানে আগে গৈ আছে। মাকৈ খেতি এইবিলাক চব ই পূৰা একদম R15 চলাই গৈ আছে আমাৰ পিছে আগে আৰু আমি পিছে গৈ আছোঁ। এওঁ য'ত যায় আমিও তাতে যাম। চ' গাইজ আমাৰ কালি ৰাস্তা ভুল হৈ থাকে, মানে আমি আহিছোঁ চৰত মহৰ খুঁটি চাবলৈ। এইটো কয় মানে বেলতলাৰ পৰা পশ্চিমত পৰে, এইটো কয় কি বুলি কয়, এইটো টাঙনবাৰী চৰত। আৰু মোৰ লগত ইফালে মামা আছে, ইফালে এটা ভাইজান লগ কৰিছে আৰু এজন ভাইজান লগ কৰিছে। সিহঁতে আমাক হেল্প কৰিব, মানে দেখুৱাব, মহৰ খুঁটিবিলাক দেখাব। আৰু এটা মহ কিনিব আহিছোঁ, মানে আপোনালোকক এতিয়াৰ পৰা মহে দেখাম, মহ কিমান চাব। আৰু অহাৰ উদ্দেশ্য এইটোৱে আছিল, মানে মহ আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। চ' গাইছ এয়া মহ চাওক, মহৰ জাক চাওক, কিমান মহ চাব চাওক, মহৰ এয়া ৰখীয়াজন আছে, ৰখীয়া যিজন আছে, গৰাকীজন আছে, গৰাকীৰ সৈতে আমি কথা পাতিলোঁ। মহ মানে খিনাই গৈছে, বৰষুণ নাই, বৰষুণৰ কাৰণে ঘাঁহ বেছি হোৱা নাই। তো মহবিলাক বেছিকৈ খিনাইছে দেখা পাইছোঁ। সকলোবোৰ মহে খিনাই গৈছে। দেখাত ইমানেই ধুনীয়া মহ, ঘোঁৰা, গৰু। এয়া ঘোঁৰা চাওক, মামা ঘোঁৰা মানে অলপ ট্ৰাই কৰিছে দৌৰাব, কিন্তু পৰা নাই মামাই, ভয় কৰে। মই উঠিম ৰ'ব, মামাই নুমিলে মই উঠিম। মানে ইয়াৰে যিবিলাক বাচ্চাবিলাক আছে না, ঘোঁৰাবিলাক তামাম দৌৰি থাকে, সেইবিলাক মাক হয় ঘোঁৰাৰ। এয়া ঘোঁৰা, কিমান ঘোঁৰা আছে, কিমান মহ আছে। চ' মই উঠিছোঁ এয়া চাওক, কিন্তু ইমানেই ভয় লাগে গাইজ, মানে ভয়তে মই কঁপি আছোঁ। তো ল'ৰাজনক কৈছোঁ মোক নুমাই দে। ইয়াতে কিন্তু বহুত দৌৰি থাকে ঘোঁৰাৰ পিঠিত উঠি। এই ল'ৰা দুটা বহুত সময় ধৰি দৌৰি আছে। চ' মই অলপ উঠিছিলোঁ, কিন্তু বহুত ভয় লাগে। তো গাইজ মই আপোনালোকক দেখালোঁ এয়া ৰিজাৰ্ভ মাটিবিলাকত কেনেকৈ মহ, ঘোঁৰা, গৰু, ছাগলী, ভেড়া ইত্যাদিবোৰ পুহি থাকে ইহঁতে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।